এই ভিডিঅ'টিত আজি আমি আলোচনা কৰিম এপিএছচিৰ ইণ্টাৰভিউত কি কি প্ৰশ্ন সোধে আৰু এপিএছচিৰ ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেশ্যন কেনেকৈ কৰিব লাগিব, এপিএছচিৰ যেতিয়া ইণ্টাৰভিউ হ'ব তেতিয়া আপুনি উত্তৰবিলাক কেনেকৈ দিব লাগিব, কি কি কথা মনত ৰাখিব লাগিব, ৰুমত কেনেকৈ সোমাব, কেনেকৈ বহিব লাগিব, কেনেকৈ আপুনি ভাল মাৰ্কছ পাব। ঠিক আছে, আমাৰ মূল লক্ষ্যটো কি, আমি ভাল মাৰ্কছ পাব লাগিব ইণ্টাৰভিউত। এই সকলোবিলাক ট্ৰিক্স কম, আপোনাক প্ৰচেছবিলাক কম, ইণ্টাৰভিউৰ প্ৰচেছ কেনেকুৱা হ'ব এই সকলোবিলাক কথা আলোচনা কৰিম। ভিডিঅ'টো আপুনি স্কিপ নকৰিব। ইউপিএছচি হওক বা এপিএছচি হওক বা বেলেগ কম্পিটিটিভ এক্সামৰ কাৰণেও এই ভিডিঅ'টো আপোনাৰ কামত আহিব। ঠিক আছে, এতিয়া আৰম্ভ কৰোঁ। যি কম প্ৰত্যেকটো কথাই ইম্পৰ্টেণ্ট, আপুনি ভিডিঅ'টো স্কিপ নকৰিব। ৰিটেন এক্সাম যেতিয়া আপুনি পাছ কৰিব, ৰিটেন মানে হৈছে প্ৰিলিমছ আৰু মেইনছ। প্ৰিলিমছ আৰু মেইন পাছ কৰাৰ পিছত আপুনি ইণ্টাৰভিউৰ কাৰণে যাব পাৰিব। ঠিক আছে, যেতিয়া আপুনি ইণ্টাৰভিউৰ কাৰণে যাব তাৰে আগতে আপোনাক এখন ফৰ্ম ফিল আপ কৰিব দিব। সেই ফৰ্মখনৰ নাম হৈছে ডাফ। ঠিক আছে, DAF মানে হৈছে ডিটেইল এপ্লিকেশ্যন ফৰ্ম, য'ত আপোনাৰ বিষয়ে সকলো কথা লিখিব লাগিব। আপুনি সকলো কথা আপুনি ফৰ্ম ফিল আপ কৰি কিনে আপুনি জমা দিব লাগিব। ঠিক আছে, আৰু এইটো ডাফটো হ'ল বহুত ইম্পৰ্টেণ্ট বস্তু, আপুনি পিছত গম পাব। এতিয়া মই বুজাই দিম, আপুনি ভালকৈ বুজি পাব কথাবিলাক। ঠিক আছে, তাৰপিছত আপুনি ডাফ ফৰ্ম ফিল আপ কৰি কিনে আপুনি এক্সামৰ কাৰণে আপোনাক মাতা হ'ব। তাৰপিছত আপুনি যাব, এক্সামত বহিব, মানে ইণ্টাৰভিউত যাব, ইণ্টাৰভিউত বহিব, তাৰপিছত আপুনি ইণ্টাৰভিউ দিব। ঠিক আছে, এতিয়া কি সুধিব আপোনাক কুৱেশ্যন, কেনেকৈ আপুনি উত্তৰবিলাক দিব, কি কৰিব আপুনি, কি মেইনটেইন কৰিব আপুনি, এই সকলোবিলাক কথা আলোচনা কৰিম। ঠিক আছে, এতিয়া কথাটো হ'ল কি প্ৰশ্ন সুধিব প্ৰথমতে আলোচনা কৰিলোঁ অলপ ওপৰে, তাৰপিছত ভালকৈ আমি ডিছক্ৰিপশ্যন টাইপ বস্তুবিলাক বুজি চাম। ঠিক আছে, আপোনাৰ যাতে ভাল নম্বৰ 8 কামত আহে। এতিয়া প্ৰথম কথাটো হ'ল কুৱেশ্যনবিলাক ক'ৰ পৰা আহিব। আপোনাৰ 40% কুৱেশ্যন, মানে বেছিভাগ কুৱেশ্যন আপোনাৰ ক'ৰ পৰা আহিব, আপোনাক যিখন ফৰ্ম ফিল আপ কৰিব দিব, ডাফ ডিটেইল এপ্লিকেশ্যন ফৰ্ম, যিখন ইণ্টাৰভিউৰ আগতে আপোনাক ফিল আপ কৰিব দিব, সেইখনৰ পৰাই আপোনাক 40% নম্বৰৰ কুৱেশ্যন আপোনাক তাৰে পৰাই সুধিব। ঠিক আছে, সেইকাৰণে ডাফখন বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া আমি কি ডাফত কি ভৰিব লাগিব, কি কেনেকৈ লক্ষ্য কৰিব লাগিব, আমি সেইবিলাক আলোচনা কৰিম। এতিয়া দ্বিতীয় কথাটো হ'ল কাৰেণ্ট এফেয়াৰ। বাকী 40% নম্বৰ কাৰেণ্ট এফেয়াৰৰ পৰা আপোনাক সুধিব। ঠিক আছে, এতিয়া কি সুধিব, কেনেকৈ প্ৰিপাৰেশ্যন কৰিব, সকলো আলোচনা কৰিম। আৰু লাষ্টত 15% নম্বৰ আপোনাৰ চিটুৱেশ্যন টাইপ, আপোনাৰ IQ চাব, আপোনাৰ অফিচাৰ লাইক কোৱালিটি চাব, আপোনাৰ ডিচিপ্লিন চাব, এইবিলাকৰ ওপৰত 15% নম্বৰ। ঠিক আছে, ইণ্টাৰভিউত এইবিলাকৰ পৰাই কুৱেশ্যনবিলাক সুধিব। ঠিক আছে, আমি এতিয়া জানিব লাগিব উত্তৰবিলাক কেনেকৈ দিব, আপুনি কেনেকৈ দিলে আপুনি মাৰ্কছ বেছি পাব, এই সকলোবিলাক ভিডিঅ'টোত পাব, আপুনি ভিডিঅ'টো চাই থাকক। ঠিক আছে, এতিয়া মাৰ্কছ কি চাই দিব আপোনাক, এই বিষয়ে আমি আলোচনা কৰিম। কি চাব তেওঁলোকে, আপোনাৰ কি পাৰ্চনেলিটি চাব। এটা কথা মনত ৰাখিব, ইণ্টাৰভিউ মানে হৈছে আপোনাৰ পাৰ্চনেলিটি টেষ্ট। ঠিক আছে, আপোনাৰ আচলতে ইয়াতে নলেজ টেষ্ট পৰীক্ষা কৰা নহয়, আপোনাৰ কিমান জ্ঞান আছে সেইবিলাক টেষ্ট কৰিছে অলৰেডি। মেইনছ আৰু ৰিটেন যিবিলাক এক্সাম আছিল, মেইনছ আৰু প্ৰিলিমছ, তাতে আপোনাৰ নলেজ চেক কৰি লৈছে তেওঁলোকে। এতিয়া আপোনাৰ পাৰ্চনেলিটি টেষ্ট চাব, আপুনি চিভিল ছাৰ্ভিচৰ কাৰণে, আপুনি অফিচাৰ হোৱাৰ কাৰণে মানে ইলিজিবল হয়নে নহয়, আপুনি অফিচাৰ হ'লে কেনেকুৱা কাম কৰিব পাৰিবনে নাই। ঠিক আছে, অফিচাৰ লাইক কোৱালিটিবিলাক আপোনাৰ চাব ইণ্টাৰভিউত, এইটো হ'ল মেইন কথা। আৰু এটা কথা মনত ৰাখিব, এই যে ইণ্টাৰভিউটো আছে, এইটোৰ আপুনি 1 কৰোৰ টকা দাম হিচাপে আপুনি ভাবি লওক, এইটোৰ মূল্য, ইণ্টাৰভিউটোৰ মূল্য 1 কোটি টকাৰো বেছি হ'ব। ঠিক আছে, কাৰণ এইটো লাষ্ট ইণ্টাৰভিউটো পাছ কৰাৰ পিছত আপোনাৰ চিলেকশ্যন হৈ যাব, আৰু চিলেকশ্যন হ'লে আপোনাৰ জীৱনটো কিমান ধুনীয়া হৈ যাব, তাৰ মূল্য আপুনি পইচাৰে দিব নোৱাৰিব। সেইকাৰণে কৈছোঁ ইণ্টাৰভিউটো আপোনাৰ 1 কোটিতকৈও বেছি টকাৰ মূল্যৰ হয়। ঠিক আছে, ইণ্টাৰভিউটো সেইকাৰণে বহুত ইম্পৰ্টেণ্ট বস্তু হয়, সেইকাৰণে মনোযোগ দিব ভালকৈ। এতিয়া কথাটো হ'ল ডাফত আপোনাৰ কি ভৰিব লাগিব আৰু ক'ৰ প্ৰশ্ন সুধিব। আপোনাৰ নাম প্ৰথম কথা হ'ল আপোনাৰ নামটো, তাৰপিছত আপোনাৰ ৰাজ্যখন, আপোনাৰ ডিষ্ট্ৰিক্ট, আপোনাৰ গাঁওখন, আপোনাৰ চহৰখন, আপোনাৰ হবি কি, এইবিলাক বিষয়ে আপোনাক ফৰ্ম ফিল আপ কৰিব লাগিব। ঠিক আছে, আৰু ইয়াৰ পৰাই আপোনাক বহুত প্ৰশ্ন সুধিব পাৰে, যেনেকৈ আপোনাৰ নামটোৰ অৰ্থ কি, আপোনাৰ নামৰ লগত কোনোবা ডাঙৰ মানুহ বা বেয়া মানুহৰ কোনোবা নাম মিল আছে নেকি, এই সকলোবিলাকৰ বিষয়ে আপুনি প্ৰিপাৰেশ্যন কৰিব লাগিব। ঠিক আছে, আপোনাৰ যেনেকৈ ৰাজ্যত, যোনখন ৰাজ্যত আপুনি বাস কৰে, সেই হিচাপে আপোনাৰ সেই ৰাজ্যখনৰ জিঅ'গ্ৰাফী, হিষ্ট্ৰী, কেনেকুৱা সমাজ ব্যৱস্থা, কেনেকুৱা আপোনাৰ ৰাজনৈতিক কোন দলৰ কি ঘটনা হৈছে, সেই চববিলাক আপুনি প্ৰিপাৰেশ্যন কৰিব লাগিব। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টখন, আপোনাৰ গাঁওখনৰ, আপোনাৰ টাউনখনৰ বিষয়ে কি উন্নতি হৈছে, কি হোৱা নাই, কি প্ৰব্লেম চলি আছে, চলিউশ্যন কেনেকুৱা হ'ব, সেইবিলাক বিষয়ে আপুনি প্ৰিপাৰেশ্যন কৰিব লাগিব। ঠিক আছে, আৰু সকলোতকৈ ইম্পৰ্টেণ্ট হ'ল আপোনাৰ হবি কি, আপুনি যিটো হবি আপুনি ফৰ্ম ফিল আপ কৰোঁতে দিব, সেইটোৰ বিষয়ে আপুনি বহুত ভালকৈ পঢ়িব লাগিব, কাৰণ হবিৰ পৰা আপোনাক প্ৰশ্ন সুধিবই। আৰু হবিটো এনেকুৱা ৰাখক যাতে বস্তুটো সহজ হয়। ঠিক আছে, আপোনাৰ নলেজ থাকিব লাগিব, আপুনি যিটো হবি লিখিব এই ফৰ্মখনত, সেইটোৰ বিষয়ে আপোনাৰ নলেজ থাকিব লাগিব, আৰু সেইটোৰ লগত আপুনি চিভিল ছাৰ্ভিচৰ সম্পৰ্ক আপুনি দেখাব পাৰিব লাগিব। আপোনাৰ যদি হবি
ধৰা হওক আপোনাৰ ক্ৰিকেট গেম খেলা হবি হয় আপোনাৰ, এই গেম খেলাটো আপোনাৰ চিভিল ছাৰ্ভিচৰ লগত কেনেকুৱা কামত আহিব, এই সকলোবিলাক আপুনি প্ৰিপেৰেশ্যন কৰিব লাগিব। এইবিলাক প্ৰিপেৰেশ্যন কেনেকৈ কৰিব কৈ দিম, এতিয়া আগলৈকে চাই থাকক। ডাফত এইবিলাক বস্তু আপোনাৰ সুধিব, ঠিক আছে, ডাফৰ পৰা। তাৰপিছত কাৰেণ্ট এফেয়াৰৰ কথা। কাৰেণ্ট এফেয়াৰত আপুনি যেতিয়া আপোনাৰ ইণ্টাৰভিউ হ'ব তাৰে 3-4 মাহ আগৰ পৰা আপুনি যিমানবিলাক নিউজ পেপাৰত ডাঙৰ ডাঙৰ নিউজবিলাক আছে, যিমান কথা ইম্পৰ্টেণ্ট কথাবিলাক আছে, সেই সকলোবিলাক আপুনি পঢ়িব লাগিব। যিবিলাক ডাঙৰ ঘটনা আছে সকলো, ৰাজনৈতিক হওক বা পলিটিকেল হওক বা আপোনাৰ হিষ্ট্ৰীৰে হওক বা আপোনাৰ যিয়ে কাৰেণ্ট এফেয়াৰবিলাক আছে সকলোবিলাক আপুনি ভালকৈ পঢ়িব লাগিব 3-4 মাহৰ কাৰণে নিউজ পেপাৰবিলাক, ঠিক আছে। আৰু আপুনি যিবিলাক বস্তু থাকিব সকলোবিলাক একদম ভালকৈ পঢ়িব লাগিব, কাৰণ ইণ্টাৰভিউত আপোনাৰ একদম ভিতৰৰ পৰা সুধিব আপোনাৰ কুৱেশ্যনবিলাক। আপোনাৰ বহুত ভাল আণ্ডাৰষ্টেণ্ডিং বুজাবুজি হ'ব লাগিব বস্তুবিলাকৰ পৰা, যিবিলাক আপোনাৰ নিউজ পেপাৰত থাকে, ঠিক আছে। লগতে আপুনি যদি নিউজ পেপাৰত কিছুমান যদি প্ৰব্লেম পায়, যিকোনো ঘটনা পায়, আপুনি কিবা সমস্যা দেখা পায়, সমস্যা মানে কিবা সমস্যাৰ কথা আপুনি বাতৰিত পাইছে, দেশৰ সমস্যা হওক বা কিবা সমস্যা হওক, সেইবিলাকৰ আপোনাৰ নিজৰ মনত এটা সলিউশ্যন থাকিব লাগিব, সমাধান এটা থাকিব লাগিব, ঠিক আছে। আপোনাক সুধিব পাৰে তেওঁলোকে যে এই নিউজৰ এইটো ঘটনা চলি আছে, ৰাছিয়া ইউক্ৰেইনত এটেক কৰি আছে, আপোনাৰ মতামত কি ইয়াতে, ৰাছিয়াই কি কৰিব লাগে, ইউক্ৰেইনে কি কৰিব লাগে, বা আমাৰ ভাৰতে কি কৰিব লাগে এই অৱস্থাত, এই বিষয়ে আপুনি প্ৰিপেৰেশ্যন হৈ যাব লাগিব, ঠিক আছে। তাৰপিছত পজিটিভ আৰু ষ্ট্ৰাকচাৰেল ক্ৰিটিচিজম হ'ব লাগিব। ষ্ট্ৰাকচাৰেল ক্ৰিটিচিজম মানে আপুনি কোনো পলিটিকেল পাৰ্টিক ডাইৰেক্ট নক'ব, ইণ্টাৰভিউ যিবিলাকে ল'ব, যিসকলে ল'ব তেওঁলোকৰ আগত নক'ব যে এইটো পলিটিকেল পাৰ্টি বহুত বেয়া, এইসকলে এই বেয়া কাম কৰি আছে। যদি কয় আপুনি, আপোনাৰ মনত উত্তৰবিলাকো থাকিব লাগিব যে এই বেয়া কামটো আমি কেনেকৈ শুধৰাব পাৰিম বা এই বেয়া কামটো আমি কেনেকৈ ভাল কৰিব পাৰিম, এই সকলোবিলাক আপোনাৰ মনত থাকিব লাগিব, নহ'লে আপুনি বেলেগৰ বেয়াটো নোকোৱাটোৱে ভাল, ঠিক আছে। তাৰপিছত কথাটো হ'ল চিটুৱেশ্যনৰ পৰা আপোনাক প্ৰশ্ন সুধিব, চিটুৱেশ্যন আপোনাক দি দিব আগত, এনেকুৱা আপোনাৰ গাঁৱত এটা ঘটনা হৈছে, আপুনি কি ব্যৱস্থা হাতত ল'ব, ঠিক আছে। তাৰ কাৰণে আপুনি কেনেকৈ ঘটনাটো হেণ্ডেল কৰিব, কেনেকৈ টেকেল কৰিব, এই বিষয়ে আপোনাক কুৱেশ্যন সুধিব, ঠিক আছে। আপোনাক কওঁ যে আপুনি সেই আপোনাৰ গাঁওখনৰ সেই ডিষ্ট্ৰিক্টখন, যোনখন ডিষ্ট্ৰিক্টত আপোনাৰ গাঁওখন পৰে, সেই ডিষ্ট্ৰিক্টৰ আপুনি SP হয়, ঠিক আছে। আপোনাৰ ডিষ্ট্ৰিক্টখনত বা জিলাখনত এটা ঘটনা হৈছে, আপুনি সেই ঘটনাটোত এক্সিডেণ্ট হ'ল, ধৰি লোৱা 3-4জন মানুহ মৰি গ'ল, আপুনি সেই সময়ত যদি আপুনি এজন পুলিচ অফিচাৰ হয় সেইখনৰ জিলাখনৰ, তেতিয়া আপুনি কি হাতত ল'ব ব্যৱস্থা, কি কৰিব কি নকৰিব, এই সকলোবিলাক আপোনাক সুধিব পাৰে, ঠিক আছে। তাৰপিছত পজিটিভ এপ্ৰ'চ হ'ব লাগিব, আপোনাৰ সলিউশ্যন থাকিব লাগিব ভালকৈ আপোনাৰ, এই সকলোবিলাক আপোনাৰ প্ৰিপাৰেশ্যন কৰিলে নিজে নিজে আহি যাব, ঠিক আছে। ACS অফিচাৰ হিচাপে আপুনি কি ব্যৱস্থা ল'ব, পুলিচ অফিচাৰ হিচাপে কি ব্যৱস্থা ল'ব, ব্লক ডেভেলপমেণ্ট অফিচাৰ হিচাপে আপুনি কি ব্যৱস্থা ল'ব ৰাস্তা ঘাট যদি হোৱা নাই, বা ট্ৰেন্সপৰ্ট অফিচাৰ হিচাপে আপোনাৰ কি ব্যৱস্থা ল'ব যদি ৰাস্তা ঘাটৰ কিবা প্ৰব্লেম আছে বা গাড়ী যান বাহনৰ নীতি নিয়মৰ প্ৰব্লেম আছে, ঠিক আছে। কি নিয়ম আপুনি ল'লে চৰকাৰৰ কাৰণে ভাল হ'ব, সমাজৰ কাৰণে ভাল হ'ব, এই সকলোবিলাক আপোনাক সুধিব পাৰে, ঠিক আছে। তাৰপিছত কথাটো হ'ল এই ইণ্টাৰভিউটো হ'ল, মই ক'লোৱে অলৰেডি, নলেজৰ সম্পূৰ্ণ টেষ্ট নহয়, এইটো এটা পাৰ্চনেলিটি টেষ্ট। আপোনাৰ ভিতৰত অফিচাৰ হোৱাৰ কেপেবিলিটি মানে চৰিত্ৰ, অফিচাৰ লাইক কোৱালিটি আছেনে নাই চাব, ঠিক আছে। এই ইণ্টাৰভিউটোত আপুনি বহুত কনফিডেঞ্চ হ'ব লাগিব, আপুনি নাৰ্ভাছ হ'ব নালাগিব, এই সকলোবিলাক এটা পইণ্ট হিচাপত কৈ যাম। এতিয়া আপুনি এনচাৰবিলাক কেনেকৈ দিব, কি কথা মনত ৰাখিব, বা কিমানবিলাক ট্ৰিক্স আপুনি ফ'ল' কৰিব লাগিব, টিপছবিলাক ফ'ল' কৰিলে আপুনি ভাল মাৰ্কছ পাব, এই সকলোবিলাক এতিয়া আলোচনা কৰিম, ঠিক আছে। এটা কথা কৈ লওঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা আৰু ভিডিঅ' পাই থাকে ভৱিষ্যতে, তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথম কথাটো আমি গম পালোঁ যে কি বস্তুৰ পৰা প্ৰশ্ন সুধিব পাৰে ইণ্টাৰভিউত, ঠিক আছে। এতিয়া আমি চাম আপুনি কেনেকৈ উত্তৰবিলাক দিব লাগিব, ঠিক আছে। সকলো ট্ৰিক্স আমি চাম। এতিয়া আমি ইম্পৰ্টেণ্ট পইণ্টবিলাক চাম, কি আপুনি ধ্যান দিব লাগিব ইণ্টাৰভিউৰ সময়ত, ঠিক আছে। এতিয়া প্ৰথমতে আমি এটা কথা কৈ লওঁ, আপুনি ইণ্টাৰভিউ হলত যেতিয়া সোমাব, আপোনাক ইয়াতে এইটো ৰুম বুলি ধৰি লওক, আপুনি ইণ্টাৰভিউ ৰুম, ইয়াতে 5জন মানুহ থাকিব, ইয়াৰে এজন চেয়াৰমেন থাকিব আৰু বাকী কেইজন সদস্য থাকিব, ঠিক আছে। এইকেইজন APSCৰ হওক বা UPSCৰ সদস্য ইয়াতে থাকিব। এনেকৈ আপুনি কাৰণে ইয়াতে এখন চেয়াৰ দিয়া থাকিব, আপুনি বাহিৰত ৱেইট কৰিব, আপোনাৰ যেতিয়া নাম্বাৰ আহিব তেতিয়া আপুনি ইয়াতে আহি কিনে থিয় হ'ব, দুবাৰ ইয়াতে দৰৱাজাত দুবাৰ নক কৰিব, ঠিক আছে। নক কৰাৰ পিছত আপুনি সুধিব, মে আই কাম ইন ছাৰ, ঠিক আছে। অলপ জোৰত সুধিব বস্তুটো, আৰু বহুত জোৰতো নহয়, কিন্তু এনেকৈ ক'ব যাতে তেওঁলোকে শুনা পায় ভালকৈ। তাৰপিছত আপুনি
তেওঁলোকে মাতিলে ভিতৰত সোমাই আহিব তাৰপিছত ইয়াতে ওচৰত থিয় হৈ থাকিব চেয়াৰখনৰ ওচৰত থিয় হৈ থাকিব যেতিয়া তেওঁলোকে বহিব ক'ব চেয়াৰখনত তেতিয়াহে আপুনি বহিব যেতিয়ালৈকে বহিব নকয় তেতিয়ালৈকে আপুনি বহি নাযাব ঠিক আছে ইয়াৰটো নম্বৰ কাটা যাব আপোনাৰ তাৰপিছত আৰু এটা কথা যেতিয়া ইণ্টাৰভিউৰ কাৰণে আহিব আপোনাৰ ড্ৰেছ কি হ'ব লাগিব ফৰ্মেল ড্ৰেছ হ'ব লাগিব অফিচাৰ টাইপ আপোনাৰ ড্ৰেছ হ'ব লাগিব লগতে আপুনি ইয়াতে কেনেকৈ বহিব ইয়াতে একদম চিধা হৈ বহিব আৰু আপোনাৰ হাত দুখন ক'ত থাকিব ভৰিৰ দুখন ভৰিৰ ওপৰত দুখন হাত থাকিব লাগিব ঠিক আছে এইবিলাক আপুনি ফলো কৰিব লাগিব এতিয়া আমি পইণ্টবিলাক চাম আৰু বাকি কি পইণ্ট আপোনাৰ ইম্পৰ্টেণ্ট হ'ব তাৰপিছত ইয়াতে সোমোৱাৰ পিছত আপোনাক এজন এজনকৈ কুৱেশ্যন সুধি থাকিব প্ৰথম ইজনে তাৰপিছত ইজনে এনেকৈ সকলোৱে বেলেগ বেলেগ টপিকত আপোনাক কুৱেশ্যনবিলাক সুধি থাকিব ঠিক আছে আপুনি তেওঁলোকক আই কণ্টেক্ট কৰিব মানে চকুত চাই থাকিব আৰু উত্তৰবিলাক ভালকৈ দি থাকিব আৰু এতিয়া মেইন পইণ্টবিলাক কৈ যাওঁ স্পীডত কম অলপ ভিডিঅ'টো দীঘল হৈ যাব ঠিক আছে তাৰপিছত প্ৰথম কথাটো হ'ল কনফিডেন্স আপোনাৰ কনফিডেন্স থাকিব লাগিব যেতিয়া আপুনি উত্তৰ দিব কনফিডেন্সত ক'ব লাগিব আপুনি একদম নাৰ্ভাছ নহ'ব আপুনি একদম মানে মুডটো বেয়া কৰি নাথাকিব কনফিডেন্স থাকিব লাগিব কাৰণ আপুনি অফিচাৰ হ'ব গৈ আছে আপোনাৰ কনফিডেন্স থাকিবই লাগিব আপুনি কুৱেশ্যন নাজানিলেও কি কৰিব লাগিব স্যাৰ মই এইটো নোৱাৰোঁ মই এইটো ভালকৈ ঘৰত গৈ কিনে পঢ়িম ঠিক আছে এনেকৈ ক'ব লাগিব নোৱাৰিলে আপুনি ডাইৰেক্ট ক'ব নোৱাৰে যে স্যাৰ এইটো মই নাজানো আপুনি ভালকৈ ক'ব লাগিব কথাবিলাক ঠিক আছে তাৰপিছত আপোনাৰ ড্ৰেছৰ কথা ক'লোৱে কেনেকৈ ফৰ্মেল ড্ৰেছ হ'ব লাগিব সিটিং ভালকৈ বহিব লাগিব কেনেকৈ বহিব লাগিব ক'লোঁ ডিচিপ্লিন মানে সোমাওঁতে আপুনি ভালকৈ সুধি আহিব লাগিব ৰুমত সোমাওঁতে আৰু যাওঁতেও আপুনি বঢ়িয়াকৈ তেওঁলোকে উঠিব ক'লে উঠিব তাৰপিছত চেয়াৰখন ধুনীয়াকৈ অলপ আগুৱাই দি কিনে বাহিৰত আপুনি লাহেকৈ দৰৱাজাত মাত নকৰাকৈ আপুনি বাহিৰত ওলাই যাব ঠিক আছে তাৰপিছত বি এ গুড লিচনাৰ যেতিয়া তেওঁলোকে সুধিব ষ্টাৰ্ট কৰিব কুৱেশ্যন আপোনাক তেতিয়া আপুনি ভালকৈ কথাবিলাক আগতে কুৱেশ্যনটো ভালকৈ শুনি ল'ব তাৰপিছত 3 ছেকেণ্ডমান ৱেইট কৰিব তাৰপিছত উত্তৰটো দিব কাৰণ আপুনি তেওঁলোকে সুধি থকাৰ মাজতে যদি উত্তৰটো দিয়ে তেতিয়া আপোনাৰ অফিচাৰ লাইক কোৱালিটি তেওঁলোকে নাপাব ঠিক আছে আপুনি প্ৰথমতে এজন ভাল লিচেনাৰ হ'ব লাগিব ভালকৈ কথাবিলাক শুনিব লাগিব তাৰপিছত আই কণ্টেক্ট ৰাখিব লাগিব চকুত চাই থাকিব লাগিব যেতিয়া উত্তৰবিলাক দিব তাৰপিছত ডোন্ট গেট নাৰ্ভাছ আপুনি নাৰ্ভাছ হ'ব নোৱাৰে কাৰণ অফিচাৰ এজনে যদি নাৰ্ভাছ হৈ যায় কিবা চিটুৱেশ্যনত তেতিয়াহ'লে কেনেকৈ সমাধান হ'ব ঘটনাবিলাকৰ ঠিক আছে আপুনি নাৰ্ভাছ হ'ব নোৱাৰিব আপুনি ধুনীয়া এইবিলাক প্ৰেক্টিছ কৰিলে আপোনাৰ আহি যাব কেনেকৈ প্ৰেক্টিছ কৰিব লাগিব মই কৈ দিম এতিয়া তাৰপিছত অপশ্যনটো হ'ল ডোন্ট বি অভাৰ কনফিডেন্স বা অভাৰ স্মাৰ্ট আপুনি তাতে যাতে সেই ৰুমটোৰ ভিতৰত যাতে নেদেখায় কাৰণ তেওঁলোকে বহুত এক্সপিৰিয়েঞ্চ মানুহ আছে ঠিক আছে তাতে যিসকল মানুহ বহি থাকিব তেওঁলোকে বহুত এক্সপিৰিয়েঞ্চ বহুত নলেজ আছে তেওঁলোকৰ আপুনি যদি 3টা কুৱেশ্যন লাগাতাৰ শুদ্ধ উত্তৰ দি আছে তেতিয়াহ'লে আপুনি অভাৰ কনফিডেন্স নহ'ব এনেওতো মই পাছ কৰিয়ে যাম 3টা শুদ্ধ উত্তৰ দিলোঁ সেনেকৈ হ'লে নহ'ব ঠিক আছে আৰু আপুনি বেছি নাৰ্ভাছ কেতিয়া হ'ব যেতিয়া আপুনি 2টামান কুৱেশ্যন সুধিলে উত্তৰ দিব নোৱাৰিব ঠিক আছে তেতিয়া আপুনি নাৰ্ভাছ ফিল কৰিব পাৰে তেতিয়াও আপুনি নাৰ্ভাছ হ'ব নালাগিব কাৰণ অফিচাৰ এজনে নাৰ্ভাছ হ'লে কেনেকৈ হ'ব 2টা কুৱেশ্যন নোৱাৰিলে তেতিয়াতো পাৰিব বুলি আশা এটা মনত ৰাখিব লাগিব ঠিক আছে এইবিলাকে তেওঁলোকে চাব আপুনি কিমান সহ্য কৰিব পাৰে আপোনাৰ অফিচাৰ লাইক কোৱালিটি আছেনে নাই এইবিলাক সকলোবিলাক চাব আপোনাৰ নলেজ চেক নকৰে কুৱেশ্যনৰ এনচাৰ দিব নাজানিলেও তেওঁলোকে সেইটো ইমান নাচায় তেওঁলোকে চাব আপুনি নাৰ্ভাছ হৈছেনে নাই আপোনাৰ কনফিডেন্স আছেনে নাই এইবিলাক বস্তু চাব ঠিক আছে তাৰপিছত ইমোশ্যনেল আপুনি হ'ব নোৱাৰিব ইমোশ্যনেল মানে আপুনি এনেকৈ কেতিয়াও নক'ব যে স্যাৰ মই কিবা কৰি আহিছোঁ ইয়ালৈকে ইণ্টাৰভিউলৈকে মোক কিবা কৰি পাছ কৰি দিয়ক আপুনি কান্দা ভাও জুৰিছে কিবা কিবি মানে ইমোশ্যনেল নহ'ব কুৱেশ্যনৰ এনচাৰ দিব নোৱাৰিলে আপুনি কান্দা টাইপ মুখ বনাই নিদিব মুখখন আপুনি ভালকৈ ৰাখিব হাঁহি মুখত ৰাখিব ঠিক আছে এইবিলাক তেওঁলোকে কেতিয়াও একচেপ্ট নকৰে কাৰণ তেওঁলোকে অফিচাৰ এজন বিচাৰি আছে আপোনাৰ ভিতৰত ঠিক আছে ইমোশ্যনেল হ'লে নহ'ব তাৰপিছত মেচিউৰিটি টাইপৰ এনচাৰ দিব লাগিব এনচাৰবিলাক একদম ফাল্টু টাইপৰ এনচাৰ দিলে নহ'ব অলপ ধুনীয়াকৈ মেচিউৰিটি টাইপ ডাঙৰ মানুহে অফিচাৰ এজনে যেনেকৈ উত্তৰ দিয়ে সেনেকৈ আপুনি দিব লাগিব এইবিলাক কেতিয়া আহিব যেতিয়া আপুনি প্ৰেক্টিছ কৰিব ঠিক আছে আপোনাৰ পজিটিভ এটিটিউড থাকিব লাগিব আপোনাক কিছুমান চিটুৱেশ্যন দিব যেতিয়া আপোনাক ক'ব যে কোনটো পাৰ্টি ভাল বিজেপি ভাল নে কংগ্ৰেছ ভাল আপুনি ডাইৰেক্ট কৈ দিব নোৱাৰিব যে বিজেপি বেয়া বা এইটো চৰকাৰে এইটো ভাল কাম কৰি নাই এইবিলাক ডাইৰেক্ট কৈ নিদিব কাৰণ যেতিয়া আপুনি এনেকৈ ডাইৰেক্ট ক'ব তেতিয়াহ'লে আপুনি অফিচাৰ এজন হৈ চৰকাৰী অফিচাৰ এজন হৈ যদি আপুনি চৰকাৰৰ বিৰুদ্ধে মাত মাতে সেইটো তেওঁলোকে পচন্দ নকৰে আৰু লগতে যদি কিবা আপুনি বেয়া দেখায়ো দিয়ে চৰকাৰক তেতিয়াহ'লে সেই আঁচনিটো বা সেই বস্তুটোৰ বিষয়ে আপুনি সমাধানো তেওঁলোকক দেখাই দিব পাৰিব লাগিব ঠিক আছে যেতিয়া আপুনি তেওঁলোকক ক'ব যে এইখন চৰকাৰ বেয়া এইটো বেয়া কাম কৰি আছে তেতিয়া তাৰ উত্তৰৰ সমাধানো আপুনি দিব পাৰিব লাগিব এইবিলাক মনত ৰাখিব তাৰপিছত বি অনেষ্ট আপুনি যি মানুহজন হয় সেয়ে দেখাব আপুনি অভাৰ স্মাৰ্টো নেদেখাব অভাৰ কনফিডেন্সো নেদেখাব একো আপুনি অভাৰ এক্টিঙো নকৰিব তাতে তেওঁলোকে বহুত এক্সপিৰিয়েঞ্চ মানুহ হয় তেওঁলোকে আপোনাক ধৰি কিনে আপোনাৰ নম্বৰ কাটি দিব ঠিক আছে সেইকাৰণে হনেষ্ট আপুনি যেনেকুৱা মানুহ তেনেকুৱা হৈ থাকক ইণ্টাৰভিউৰ সময়ত স্পীক প্ৰপাৰলি আপুনি বহুত জোৰতো নক'ব উত্তৰবিলাক বা বহুত লাহেও নক'ব উত্তৰবিলাক তেওঁলোকে শুনাকৈ ধুনীয়াকৈ ক'ব আৰু অলপ মানে স্পীডত নক'ব কথাবিলাক শ্ল'লি লাহে লাহে কৈ দিব
তেওঁলোকৰ হাতত বহুত সময় আছে আপোনাক ইণ্টাৰভিউ ল'বৰ কাৰণে, আপুনি টেনশ্যন ল'ব নালাগে, ঠিক আছে। তাৰপিছত ডোণ্ট আৰ্গিউ, তেওঁলোকৰ লগত তৰ্কত আপুনি সোমাই নাযাব, কাৰণ সেই ইণ্টাৰভিউটো ইমান ইম্পৰ্টেণ্ট আপোনাৰ জীৱনৰ কাৰণে। যদি কিবাকৈ ইণ্টাৰভিউত আপুনি পাছ কৰি যায় তেতিয়াহ'লে আপোনাৰ জীৱনটো বহুত উন্নতিৰ ফালে গুচি যাব, ঠিক আছে। সেইকাৰণে সেই ইণ্টাৰভিউটো আপুনি বহুত মূল্যৰ বস্তু বুলি মনতে আপুনি ৰাখিব যেতিয়া আপুনি ইণ্টাৰভিউ দিব। সেইকাৰণে তেওঁলোকৰ লগত কেতিয়াও তৰ্ক বিতৰ্ক নকৰিব, খং কেতিয়াও যাতে নুঠে আপোনাৰ ইণ্টাৰভিউৰ সময়ত, কাৰণ তেওঁলোকে যি বেলেগ কুৱেশ্যনো সুধিব পাৰে আপোনাৰ খং উঠেনে নাই চাব পাৰে। খং উঠিলে আপোনাৰ নহ'ব, কাৰণ তেতিয়াহ'লে আপোনাৰ অফিচাৰ লাইক কোৱালিটি তেওঁলোকে আপোনাৰ ভিতৰত নাপাব। তাৰপিছত পজিটিভ ডিচিশ্যন, আপোনাক সুধিব পাৰে আপোনাৰ ডিষ্ট্ৰিক্টত আপুনি SP হয়, পুলিচৰ অফিচাৰ হয়, আপোনাৰ ডিষ্ট্ৰিক্টত এনেকুৱা ঘটনা হৈছে, আপুনি ইয়াক কেনেকৈ আপুনি সমাধান কৰিব, আপুনি তাৰ কাৰণে পজিটিভ ডিচিশ্যন এটা দিব লাগিব। আপুনি ডাইৰেক্ট ক'ব নোৱাৰে যে যিজনে কাজিয়া কৰিছে তেওঁক মই গৈ কিনে গুলিয়াই মাৰি দিম, ঠিক আছে। এনেকুৱা যাতে কুৱেশ্যনৰ উত্তৰবিলাক আপোনাৰ নাহে। সেইবিলাক কেতিয়া আহিব, আপুনি যেতিয়া নিজে কিছুমান ছিটুৱেশ্যন লৈ কিনে আপুনি বহুত ইণ্টাৰভিউবিলাক চাব, আপুনি বহুত আচল ৰিয়েল ঘটনাবিলাকৰ আপুনি যেতিয়া চালি জাৰি চাব, তেতিয়াহ'লে আপোনাৰ মনত ভাল ভাল বস্তু আহিব। তাৰ কাৰণে আপুনি প্ৰিপেৰেশ্যন কৰিব লাগিব, আৰু কেনেকৈ কৰিব লাগে সেইবিলাক গম পাব আপুনি। এইটো আমি কৈ দিলোঁ ইণ্টাৰভিউ হলত কেনেকৈ সোমাব আপুনি। তাৰপিছৰ কথাটো হ'ল এতিয়া আমি ভিডিঅ'টো শেষ কৰিম লাহেকৈ, এতিয়া অলপ ভিডিঅ'টো দীঘল হৈ গ'ল। এতিয়া প্ৰিপেৰেশ্যন কেনেকৈ কৰিব আপুনি। প্ৰিপেৰেশ্যন কৰাৰ মূল উৎসটো হৈছে মক টেষ্ট। আপুনি যিবিলাক কোচিং চেণ্টাৰ আছে আপোনাৰ ওচৰত, তাতে আপুনি মক টেষ্ট বা অনলাইনৰ কিছুমান প্লেটফৰ্মত মক টেষ্টৰ কাৰণে আপুনি অলপমান পইচা দি কিনে আপুনি মক টেষ্ট ল'ব পাৰে। তেওঁলোকৰ তাতে গৈ কিনে বা অনলাইনে আপুনি ভিডিঅ' কলিঙত আপুনি মক টেষ্ট দিব পাৰে। তেওঁলোকে আপোনাক ক'ব যে কি ভুল হৈছে, আপোনাৰ কি ভুল হোৱা নাই বা কি ভালেই আছে, এই সকলোবিলাক ক'ব। আৰু মক টেষ্টটো আপুনি 100-150 বাৰমান দিব লাগিব কমচে কম এক্সামৰ আগত, তেতিয়া আপোনাৰ পূৰা কনফিডেঞ্চ আহি যাব, আপুনি তেতিয়াহে ভালকৈ ইণ্টাৰভিউত গৈ কিনে পাৰফৰ্ম কৰিব পাৰিব, ঠিক আছে। আপুনি নিজৰ ফ্ৰেণ্ডৰ সহায়ত ট্ৰাই কৰিব লাগিব, ভাল ফ্ৰেণ্ডৰ লগত সদায় সেইকাৰণে থাকিব লাগে। যিয়ে প্ৰিপেৰেশ্যন কৰি আছে তেওঁক ক'ব যে মোৰ কাৰণে এটা ইণ্টাৰভিউ লোৱা, আৰু মই তোমাৰ কাৰণে ইণ্টাৰভিউ ল'ম। এনেকৈ নিজে ফ্ৰেণ্ডৰ লগতে এইবিলাক প্ৰেক্টিচ কৰি থাকিব লাগিব, ঠিক আছে। তেতিয়াহে আপোনাৰ কনফিডেঞ্চ বাঢ়িব, লাজ কমিব, আপোনাৰ চববিলাক আপোনাৰ নাৰ্ভাছনেছ কমি যাব। তাৰপিছত ৰিয়েল ছিটুৱেশ্যন, আপোনাৰ গাঁৱত বা আপোনাৰ চহৰত বা টাউনত যদি কিবা ৰিয়েল কিছুমান ছিটুৱেশ্যন হৈছে, ডাঙৰ ঘটনা হৈছে, কিবা কিবি হৈছে, সেইবিলাকত আপুনি নিজেই মাথাৰে ভাবি কিনে আপুনি চলিউশ্যনবিলাক উলিয়াব লাগিব, কোনটো চলিউশ্যন হ'ব। তেতিয়াহে আপোনাৰ ভাবা শক্তিটো বাঢ়িব, চলিউশ্যন কেনেকৈ ওলাব পাৰি সেইবিলাক আপোনাৰ বাঢ়ি যাব, ঠিক আছে। মেণ্টেল এবিলিটি বাঢ়িব, আৰু এইবিলাক কামত আহিব ক'ত, UPSC। আৰু তাৰপিছত আপুনি ইউটিউবত বহুত ভিডিঅ' পাই যাব UPSCৰ ইণ্টাৰভিউত, ঠিক আছে, ইণ্টাৰভিউ প্ৰিপেৰেশ্যনৰ কাৰণে। সেই ইণ্টাৰভিউবিলাক আপুনি চাব, এক্সপিৰিয়েঞ্চবিলাক বা টপাৰবিলাকৰ ইণ্টাৰভিউবিলাক চাব, তেওঁলোকে কি উত্তৰ দিছে, কেনেকৈ উত্তৰ দিছে। তাৰপিছত এক্সপেক্টেড কুৱেশ্যনৰ লিষ্ট, আপুনি এখন লিষ্ট বনাই ল'ব 100টামান কুৱেশ্যনৰ যিবিলাক সুধিব পাৰে, মানে আশা এটা আছে ইণ্টাৰভিউ, তেনেকুৱা 100টামান কুৱেশ্যনৰ এটা লিষ্ট বনাই ল'ব, আৰু সেইবিলাক ভালকৈ প্ৰিপেৰেশ্যন কৰিব। আৰু মই ভাবোঁ এইবিলাক চব বস্তু ফ'ল' কৰিলে আপোনাৰ ইণ্টাৰভিউত নিশ্চয় বেছি মাৰ্কছ পাব, ভাল এটা মাৰ্কছ পাব, যাৰ সহায়ত আপুনি চিলেকশ্যন হৈ যাব, ঠিক আছে। আজিৰ কাৰণে এইখিনিয়ে। থেংক ইউ ফৰ ৱাটছিং। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ভিডিঅ' পোৱাৰ কাৰণে।